বিহপুৰীয়া সমষ্টিৰ গ্ৰাম্যাঞ্চলৰ বাটপথৰ দুৰৱস্থাই নৰক যন্ত্ৰণাত ভুগাইছে গাঁওবাসীয়ে। পূব নাৰায়ণপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰদেউৰী গাঁৱৰ ৩ নং ৱাৰ্ডৰ এখন দলঙৰ জৰাজীৰ্ণ ৰূপ। গাঁওবাসীয়ে মৰণত হৰণ দি যাত্ৰা কৰে সেই দলংখনৰ ওপৰেদি। বাৰিষা পানী বৰ্ষাৰ লগে লগে দলংখন বুৰ যায় পানীত, যাৰ ফলত কলৰ ফুৰত ৰোগীয়া আৰু ছাত্ৰ ছাত্ৰীয়ে বিপদসংকুল যাত্ৰা কৰিবলগীয়া হৈছে। পৰিতাপৰ কথা, আজি পৰ্যন্ত কোনো জনপ্ৰতিনিধি আৰু সংশ্লিষ্ট বিভাগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ। অৱশেষত ৰাইজৰ সুবিধা হোৱাকৈ নিজৰ কাঠিৰ ধনেৰে নাৰায়ণ ভূঞাই অঞ্চলবাসীৰ বাবে সাজি দিলে এখন বাঁহৰ দলং, যাৰ বাবে সমগ্ৰ অঞ্চলটোৰ ৰাইজে নাৰায়ণ ভূঞাৰ এনে বদন্যতাক একে মুখে শলাগ লৈছে। আজি ইমান বছৰে এই দলংখন আমি বিধায়ক বা আমাৰ দেউৰী চাৰিটা পৰিষদৰ জ্যেষ্ঠ বা ইচিবিলাকক আমি ইমান কাকতি মিনতি কৰিছিলোঁ, কিন্তু আমাৰ স্থানীয় এই দেউৰী চাৰিটা যিটো মানে পৰিষদৰ চেয়াৰমেন বাইদেউজনী আজিলৈকে এই দলংখন গুৰুত্ব দিয়া নাই। গতিকে আমি আমাৰ বিহপুৰীয়া সমষ্টিৰ বিধায়ক তথা তেওঁ বিধায়ক নহয়, জ্যেষ্ঠ কংগ্ৰেছী নেতা শ্ৰী ৰাম ভূঞাদেৱে আৰ্থিক অনুদান দিছে। সেইকাৰণে আমি আমাৰ এই যুৱক চামে তেওঁ বনোৱাৰ কাৰণে এই দলংখন আমি বনাইছোঁ। এই দলঙেদি আমি বজাৰ আৰু ইউনিভাৰ্চিটি মৰিয়ালি ষ্টেচনলৈ যাবলগীয়া হয়, আৰু SDC অফিচ, আপোনাৰ স্কুল কলেজ, থানা, মেডিকেল এইবিলাকত আমি যাবলগীয়া হয়। কিন্তু গতিকে বাৰিষাৰ ছিজনত মানুহ মৰিলে আমি বুৱেৰে পাৰ কৰিবলগীয়া হয় আৰু নাৱেৰে পাৰ কৰিবলগীয়া হয়। কিন্তু বাৰিষাৰ ছিজনত এই দলংখন বুৰি যায় বা এই ৰাস্তাখন ইমান মান হৈ যায়। গতিকে এই দলং নিৰ্মাণ কাৰণে জ্যেষ্ঠ নেতা শ্ৰী ৰাম ভূঞাদেৱে এই দলংখন নিৰ্মাণ কৰিবৰ কাৰণে আৰ্থিক অনুদান ৰাইজক দিছে বৰদেউৰী গাঁৱৰ ৩ নম্বৰ ৱাৰ্ডৰ। গতিকে তেওঁক আমি অশেষ ধন্যবাদ জনাইছোঁ। আৰু কালি কোনজন নেতা আহিছিলে আমি সেইটো নাজানো, তেওঁ এই দলংখন চেল্ফি মাৰি বা কিবা কৰি ইয়াত উঠি গ'ল, কিন্তু তেওঁ কি কৈছে কি কোৱা নাই সেইটো আমি নাজানো। তেওঁ কৈছে তেওঁ এজন প্ৰতিনিধি হিচাপে আহিছিলে নে নাই সেইটো আমি নাজানো, কিন্তু যিজন আমাৰ আগতে তেওঁ ৰাম ভূঞাদেৱে যিটো আমাক আৰ্থিক অনুদান দিবৰ কাৰণে বনাবলৈ দিছিলে, তেওঁ কি কাৰণত আহিলে, কোনে মাতিলে সেইটোও আমি নাজানো। গতিকে এই দলংখন বনোৱাৰ কাৰণে আমি বহুত ধন্যবাদ দিছোঁ। নাৰায়ণপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকা ৰিপৰ্ট, NV24।